আজিৰ এই ভিডিঅ'টোত আমি কেইটামান ইম্পৰ্টেণ্ট জিকেৰ বিষয়ে আলোচনা কৰিম। প্ৰশ্নবোৰ খুব ভালদৰে চাব। কুৱেশ্যন নম্বৰ 1, ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ এনচাৰ হ'ল মাধৱ কন্দলী। কুৱেশ্যন নম্বৰ 2, সংগীত নাটক একাডেমী পুৰস্কাৰ পোৱা প্ৰথম মহিলা কোন? এনচাৰ প্ৰতিমা পাণ্ডে বৰুৱা। কুৱেশ্যন নম্বৰ 3, অসমত কিমান চনত জাহাজ সেৱা আৰম্ভ হৈছিল? এনচাৰ 1883 চনত। কুৱেশ্যন নম্বৰ 4, চাহ উৎপাদনত ভাৰতৰ স্থান কিমান? এনচাৰ দ্বিতীয়। কুৱেশ্যন নম্বৰ 5, কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে? এনচাৰ পক প্ৰণালী। কুৱেশ্যন নম্বৰ 6, শেষৰজন মোগল সম্ৰাট কোন আছিল? এনচাৰ বাহাদুৰ শ্বাহ। কুৱেশ্যন নম্বৰ 7, আকাশত সবাতকৈ উজ্জ্বল তৰাটোৰ নাম কি? এনচাৰ সূৰ্য। কুৱেশ্যন নম্বৰ 8, মৰুভূমিৰ এখন সৰু ঠাই য'ত পানী আৰু উদ্ভিদ পোৱা যায় তাক কি বুলি কোৱা হয়? ইয়াৰ এনচাৰ হ'ল মৰুদ্যান। মৰুদ্যান বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 9, মধ্য ভাৰতৰ পশ্চিমে বৈ যোৱা বৃহত্তম নদীখনৰ নাম কি? এনচাৰ নৰ্মদা। কুৱেশ্যন নম্বৰ 10, হেলিৰ ধুমকেতুটো কিমান বছৰৰ মূৰত আৱিৰ্ভাৱ হয়? এনচাৰ 76 বছৰৰ মূৰে মূৰে হেলিৰ ধুমকেতু আৱিৰ্ভাৱ হয়। কুৱেশ্যন নম্বৰ 11, সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাবলৈ কিমান সময় লাগে? এনচাৰ 8, অৰ্থাৎ 8 মিনিট সময় লাগে। কুৱেশ্যন নম্বৰ 12, কোনখন ইউৰোপীয় দেশৰ 3টা চৰকাৰী ভাষা আছে? এনচাৰ ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডৰ 3টা চৰকাৰী ভাষা আছে। কুৱেশ্যন নম্বৰ 13, ভাৰতৰ সৰ্ববৃহৎ চিৰিয়াখনৰ নাম কি? এনচাৰ কলকাতাৰ প্ৰাণী উদ্যান। এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 14, তলৰ কোনটো ভাৰতৰ সৰ্ববৃহৎ মিউচুৱেল ফাণ্ডৰ সংস্থা? কোনটো? এনচাৰ ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 15, ৰাষ্ট্ৰীয় আয়ে কি নিৰ্দেশ কৰে? আজিৰ শেষৰ প্ৰশ্নটো এনচাৰ এখন দেশৰ এবছৰত উৎপাদিত হোৱা বস্তু আৰু সেৱাৰ বিত্তীয় মূল্য ৰাষ্ট্ৰীয় আয়ে নিৰ্দেশ কৰে। আজিৰ ভিডিঅ'টোত এইকেইটা প্ৰশ্ন লোৱা হৈছে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু যদি চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো অন কৰি থ'ব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমতে চাব পাৰে। ধন্যবাদ।